দ্বিতীয় খণ্ড সাংখ্য যোগ পদ পাৰ্থ কহমুন্দি বাক্য বোলে পুনু সুক ব্যৱস্থা কহো শুনিও অৰ্জুন। শ্ৰীকৃষ্ণ প্ৰভু ভগৱন্তই অৰ্জুনক সম্বোধন ধৰি কৈছে যে মই তোমাৰ সুখৰ ব্যৱস্থা কম শুনিবা। যদি বোলা ক্লেশ দুখ সহন নাযায় চিৰকাল তথাপি নাথাকে সদায়। মানুহৰ জীৱনত দুখ আৰু সদায় থাকিব, এইবিলাক চিৰন্তন নহয়, ঠাই নহয়। শ্ৰীকৃষ্ণ অৰ্জুনক প্ৰথম হেৰিটোত বুজাইছে। দ্বিতীয়তে কৈছে শীত উষ্ণ সুখ দুখ ইন্দ্ৰিয়ৰ বিষয় নষ্ট বস্তু বুলিয়া সহিও ধনঞ্জয়। শীত ঠাণ্ডা আৰু গৰম এইবিলাক ভাল আৰু বেয়া, এইবিলাক নিজৰ ইন্দ্ৰিয়ৰ বস্তু হয়, এইবিলাক থিয় স্থায়ী নহয়। শুনা অৰ্জুন, এইবিলাক সহন কৰিব লাগে, সহ্য কৰিব লাগে। শ্ৰীকৃষ্ণ অৰ্জুনক বুজাই গৈছে শীতান্ত হুৱে উষ্ণ উষ্ণ তাতে শীত দুহাৰো দুয়ো পৰিৱৰ্তী শৰীৰৰ হিত। শৰীৰত দুখ আৰু সুখ, গৰম ঠাণ্ডা আহিব যাব, এইবিলাক স্থায়ী বস্তু নহয়। শীতে শীতে উষ্ণে উষ্ণে তেবে দুখ নাই কিন্তু কতো কালে থাকে কতো কালে যায়। ঠাণ্ডাত ঠাণ্ডাই থাকিব, গৰমত গৰমেই থাকিব, এনেকুৱাই দুখবিলাক এনেকুৱাই, কিন্তু তাত কোনো কালে কোনো সময়ে তাত দুখ কৰা কোনো কাৰণেই নাই। সুখ দুখ কতো আহে কতো থাকি যায়। সুখৰ দুখৰ মাজত কেতিয়াবা আহিব কেতিয়াবা যাব। ইহা কবুলয় শাস্ত্ৰে আগমৰ উপায়। এইটোকে শাস্ত্ৰই কি কৈছে, আগমৰ উপায় মানে আগৰ উৎপত্তি। এইবিলাক প্ৰভু ভগৱন্তই সৃষ্টি কৰি থোৱা, মই নিজে সৃষ্টি কৰা প্ৰভু। শ্ৰীকৃষ্ণ অৰ্জুনক কৈছে এইবিলাক উৎপত্তি মই কৰিছো। সুখ দুখ সম কৰি সহে যিটো জন। সুখ আৰু দুখ যিবিলাক সহন কৰি পেলাই যিজনে সহ্য কৰে, সেই ধীৰ বুদ্ধিমন্ত মুখ্যৰ ভাজন। এইজনে ধীৰ আৰু বুদ্ধিমান, তেওঁৱে সহ্য কৰিব পাৰিব। অখন্ত বস্তু কৈতে নাহিকে প্ৰকাশ। যিবিলাক বেয়া বস্তু প্ৰকাশ নহয়। অন্ত বস্তু ভৈলে কদাচিতো নাহি নাক। ভাল বস্তু কেতিয়াও নাশ নহয়। শ্ৰীকৃষ্ণ অৰ্জুনক এইবিলাকে কৈ আছে। অজ্ঞানী অখন্তক সন্তক একে কৰি মনে জ্ঞানী বিচাৰিয়া তত্ত্ব স্বভাৱক জানে। অজ্ঞানীজনে এইবিলাক অসন্তোষ মানে বিচাৰ কৰি থাকিব, বিবেচনা কৰি থাকিব, অসন্তোষ দুখেই পাব। জ্ঞানীজনে বিচাৰ তত্ত্ব পাই পেলাই প্ৰকৃত বস্তুটো পাব। শীত উষ্ণ সুখ দুখ যাৰ মনে নাই সেহিহে পুৰুষ শ্ৰেষ্ঠ মুখ্য পদ পায়। ঠাণ্ডা গৰম সুখ দুখ যাৰ মনলৈ এইবিলাক নাহে তেওঁহে পৰম পুৰুষ হয়, তেওঁ পৰম পদ পাব, মুখ্য পদ পাব। সেইকাৰণে আমিও আমাৰ বিলাকো অলপ ঠাণ্ডা লাগিলে ঠাণ্ডা বুলি মনত ভাবিব নালাগে, গৰম লাগিলে গৰম বুলি ভাবিব নালাগে। সুখ দুখৰ মাজতে সংসাৰখনে প্ৰভু ভগৱন্তই সৃষ্টি কৰি থৈছে। এই সৃষ্টি অনুযায়ী আমাৰ শৰীৰটো তেনেকে চলাব লাগে। প্ৰভু ভগৱন্তই শ্ৰী অৰ্জুনক সেইবিলাকে কৈছে। অবিনাশী আত্মা প্ৰমাণ নাহি যাৰ ব্যয় অব্যয় বিভু ব্যাপক সংসাৰ। যিবিলাক গৰম ঠাণ্ডা সুখ দুখ অসংখ্য যিবিলাক সা সম্পত্তি য'ত যেনেকে আছে, কিবা কিবি যে আমি বিচাৰো এইটো বস্তু ভাল এইটো বস্তু বেয়া, সেইবিলাক আমাৰ বিচাৰিব নালাগে। এইকাৰণে বিচাৰিবলৈ আত্মাটোৱে, আমি দেহটোৱে মুখখনে কয় আমুকটো খালে ভাল লাগিব, তামুকটো খালে ভাল লাগিব, দেহটোহে বিচাৰে, দেহত থকা ইন্দ্ৰিয় কাৰণে বিচাৰে, কিন্তু আত্মাই নিবিচাৰে এইটো খালে ভাল লাগিব এইটো খালে বেয়া লাগিব। দেহবাদী অন্তে পুনু মৰে উপজয় হেন জানি যুদ্ধক উঠিও ধনঞ্জয়। দেহটো মৰি যোৱাৰ পিছত যেতিয়া মৰি যাব আকৌ পুনৰ জন্ম হ'ব, সেইবুলি আমি দুখ কৰিব নালাগে। দেহটো মৰি যোৱাৰ পিছত কোনোবা এজন মৰি গৈছে, আমি দুখ কৰিব নালাগে। কোনোবা এজন জন্ম হৈছে সেইবুলি আমি আনন্দ কৰিব নালাগে। সেইবুলি জানি পেলাই তুমি যুদ্ধত উঠা অৰ্জুন। শুভ সুখ দূৰ নোহে অৰ্জুন মনে পুনু সাংখ্য উপদেশ কন্ত নাৰায়ণে। অৰ্জুনৰ মনত এইবিলাক সুখ আৰু দুখ বিলাকৰ পৰা আঁতৰিব পৰা নাই, নোহোৱাৰ কাৰণে
পুনৰ কৈছে তুমি কেনেকে চলিব লাগিব, কেনেকে চলিব নালাগিব, কি কৰিলে কি হ'ব মই কৈ যাম, তুমি শুনিবাচোন। নাৰায়ণ প্ৰভু ভগৱন্তই অৰ্জুনক কৈ আছে, মোক বিবেক লোকে ময়ো বধু তাক, যিটো অজ্ঞান থাকি মোকে বোলে মোৰ বাক। তেওঁ মাৰিব ময়ো মাৰিম, তেওঁ মাৰিলে ময়ো মাৰিম। সেইবিলাক কোনে কয়? অজ্ঞানীবিলাকে, জ্ঞান শূন্যবিলাকে সেই কথাষাৰ। ইটো বধ নাযায়তে তাহাৰ নাহি বধ, ইটো অজ্ঞানত থাকে জানিবা অন্ধ। তেওঁলোকে অজ্ঞানী হয়, তেওঁ অন্ধকাৰ হয়, শাস্ত্ৰ অধ্যয়ন কৰি আছে, অধ্যয়ন কৰি থকাত তেওঁ জ্ঞানৰ পোহৰ পোৱা নাই। জ্ঞানৰ পোহৰ নোপোৱাৰ কাৰণে, বুজি নোপোৱাৰ কাৰণে কুবুদ্ধি কুচৰিত্ৰ মানুহে এইবিলাক নুশুনে, আৰু নুশুনি পেলাই তেওঁ অজ্ঞান হৈ পেলাই সেই টোপনি ধৰে। শাস্ত্ৰ শুনি থকা টোপনি ধৰিব নাপায়। সেইকাৰণে বধাবু বাধিবু এহি যে হেনৰতে, অচিন্তা আত্মা বুধ কেনে মতে ঘটে। মাৰিমো মৰিমো সেইবুলি ৰতি থাকে যিজনে বেয়া কুচৰিত্ৰ মানুহে, মই তাকো মাৰিমো ময়ো মৰিম। তেওঁ চিন্তা নকৰে এইটো ভাল নে বেয়া, বিবেচনা নকৰে, কৰিব তাৰ শক্তি নাথাকে, জ্ঞান নাথাকা তেওঁ অন্ধকাৰত ডুব গৈ থাকে। আত্মাত নাহিকে যে বিকাৰ এহি ছয়, পৰিমাণ জন্ম মৃত্যু আৰু বিধ বুদ্ধি ক্ষয়। তেওঁ আত্মজ্ঞানে ঢুকি নাপায়, ঢুকি নোপোৱাৰ কাৰণে বিবেক বিবেচনাৰ পৰা দূৰত থাকে। তেওঁ মানে মৃত্যু তুল্য হয়। যিজন মানুহে ঈশ্বৰৰ কথা নুশুনে, কিজন মানুহে ঈশ্বৰৰ কথা নুশুনি পেলাই টোপনি ধৰে বা বেয়া চিন্তা কৰে, তেওঁ মৃত্যু তুল্য বুলি কৈছে। ইয়াত তেওঁ মৰা মানুহ বুলি কৈছে। প্ৰভু ভগৱন্তই শ্ৰীকৃষ্ণক অৰ্জুনক কৈ আছে, কৃষ্ণে বোলে হেন বুধ লোৱা ধনঞ্জয়, আত্মা নিবে অবিনাশী আক জানিবা নিশ্চয়। কিন্তু আত্মাটো আমাৰ হৃদয়ৰ ভিতৰত থকা যিজন আত্মা পৰম পিতা পৰমেশ্বৰ আছে, স্থিতি আছে, তেওঁ অবিনাশ, তেওঁ কেতিয়াও শেষ নহয়, তেওঁক বধ কৰিব নোৱাৰে। কৰ্ণ যুযুধন বুলি খ্যাত জগতত, সেহি দেহ নষ্ট হৈবে হোৱা কৰা শোক তাত। কৰ্ণ যুযুধন মহান ডাঙৰ বীৰ হয়, তেওঁ দেহটো নষ্ট হৈ যাব সেইবুলি দুখ কৰিবা নেকি? সেহি হেতু দেহ অৰ্তে শোক নোযোৱাই, পূৰ্ব দেহ এৰি জীৱে আন দেহ পায়। সেইটো দেহটো কৰ্ণ যুযুধন আদি খ্যাতি ডাঙৰ ডাঙৰ বীৰ হয়, তেওঁলোক মৰি যোৱাৰ পিছত তেওঁ কৰ্ম অনুযায়ী তেওঁ আকৌ পূৰ্ব দেহ পাব, তাত শোক কৰা কোনো প্ৰয়োজন নাই। শ্ৰীকৃষ্ণই অৰ্জুনক সেইটো এটা উদাহৰণ দি কৈছে, যেন নৱ বস্তু ক পুৰুষে পিন্ধে আগ, পুৰাণাত বস্তু পাছে কৰে পৰিত্যাগ। যেনেকৈ আকৌ এটা উদাহৰণ দিছে কি বুলি, যেনেকৈ পুৰণা বস্তুটো বেয়া হৈ গ'ল, পুৰণা কাপোৰখন বেয়া হৈ গ'ল, লেতেৰা হ'ল, ফাটি চিটি গ'ল, আমি নতুন বস্তু পিন্ধিম। ঠিক তেনেকে মানুহ মৰি গ'লে, পুনৰ জন্ম হলে সেইকাৰণে আনন্দও কৰিব নালাগে, মৰিলে দুখো কৰিব নালাগে। এই দেহটো আত্মাটো মৰি নাযায়, মৰি নোযোৱাৰ কাৰণে তেওঁলোকে এটা দেহ পোৱাৰ পিছত আকৌ অন্য এটা দেহ পাব, সেইকাৰণে চিন্তা কৰিবলৈ দুখ সুখ কৰিবলৈ দৰকাৰ নাই বুলি। যেন জোকে তিন পালে অপৰ, যেনে জোক পালে মানে জোকে গছ গছনি পালে এৰি দিয়ে, জীৱ দেহ জানা হেহি পতন্তৰ, সেই জীৱৰ দেহটো তেনেকুৱাই। পানী পাদ কৰ্ণ আত্মা নাহি কয়, অগ্নি জল বায়ু জাক অস্তে নাকাটয়। পানী অগ্নি বায়ু এইবিলাক অগ্নিয়ে নাকাটে নহয়, তেওঁ অবিনাশ, তেওঁ কাটিব নোৱাৰে। যেবে মুক্তি থাকে তান দহন অনল, যিজন মানুহৰ মুক্তি পায় তেওঁক অগ্নিয়ে দাহন কৰিব নোৱাৰে, শেষ পুৰি পেলাব নোৱাৰে গৈছে। পৰম পিতা পৰমেশ্বৰৰ লগত লীন হৈ গৈছে, তেওঁক মানে কোনো দাহ কটাৰীয়ে অগ্নিয়ে বায়ুৱে কোনো মাৰিব নোৱাৰে। যেন ৰস থাকে বায়ু শোকে নিৰন্তৰ, ইন্দ্ৰিয়ে নপাৰে লৈতে মনৰ আগোচৰ। দেহৰ ভিতৰত, ইন্দ্ৰিয়ৰ ভিতৰত বায়ু থাকে, ৰক্ত থাকে, সেইবিলাক বায়ু শুকাব পাৰিব নোৱাৰে ন, অংগ অংগ মানে হেৰি হৈ থাকে। অচিন্ত অবৈত নিত্য আত্মা সনাতন, তাক লাগি শোক কেনে শোক কৰা অৰ্জুন। চিন্তা কৰিব নালাগে,
বেছি ক'বও নালাগে। নিত্য আত্মা সনাতন, এই আত্মা না আমাৰ হৃদয়ৰ ভিতৰত যিজন বহি আছে, আমাৰ কলিজা হাৰ্টটোৰ ভিতৰত প্ৰভু ভগৱন্ত বিৰাজমান হৈ থাকে। তেওঁ যেতিয়ালৈকে লৰচৰ হৈ থাকিব তেতিয়ালৈকে জীয়াই থাকিব। যেতিয়া মানে লৰচৰ হ'বলৈ বন্ধ কৰি যাব, তেতিয়া মানে পৰমপিতা পৰমেশ্বৰ হৃদয়ৰ ভিতৰৰ পৰা ওলাই যোৱাৰ পিছত এইবাৰ শৰীৰটো লৰচৰ কৰিব নোৱাৰা হৈ পৰিব। তেনে অৱস্থাত তুমি কিয় সংশয় কৰিছা সখী, এইবুলি কৈছে। দেহ সংগে আত্মা মৰে উপজয় দেখি, এই হেতু শোক তুমি নকৰিবা আত। এইটো আকৌ কৈছে, দেহৰ লগত আত্মা নমৰে নহয়। দেহৰ লগত আত্মা কি দেহটোৱে মৰিব, কিন্তু আত্মাটো নমৰে, তাক আকৌ পুনৰ উপজিব। তাকে দেখি শোক কিয় কৰিব নালাগে নহয় অৰ্জুন। তুমি মৰিলে অৱশ্য পুনৰূপী হোৱে জাত, মৰিলে আকৌ পুনৰ অন্য এটা শৰীৰ ল'ব আৰু সেই শৰীৰত গৈ আকৌ প্ৰভু ভগৱন্ত বিৰাজমান হ'ব। উপজিলে পুনৰূপী অৱশ্যে মৰয়। যিটো বস্তু সৃষ্টি হ'ব, যিটো বস্তু উৎপত্তি হ'ব, যিটো বস্তু মানুহে সাজিব, সাজা বস্তুটো ক্ষয় হ'বই, নষ্ট হ'বই। ঠিক তেনেকৈ আমাৰ শৰীৰটো প্ৰভু ভগৱন্তে আমাৰ শৰীৰটোক সাজিছে, শৰীৰটোৱে সাজিছে, আত্মাটোক সজা নাই, আত্মাটো তেওঁ নিজেই হয়। সেই পৰমপিতা পৰমেশ্বৰ আত্মাটো ক্ষয় হৈ নাযায়। স্বভাৱে দেহা ধৰ্ম মৰি উপজয়, উপাধি থাকি দেখি স্বৰূপ নহয়। দেহাটোৰ ধৰ্ম কি, দেহাটোৱে কি কৰিছে, যেনেকে কৰ্ম কৰিব তেনেকে তাৰ ফল পাব। আকৌ সেই ফল অনুযায়ী আকৌ জন্ম হ'ব। যেন গত মধ্যে দেখি চন্দ্ৰক সাক্ষাৎ, পানী থকা এটা ঘটিৰ মাজত যদি চন্দ্ৰ দেখে, ঘট ভগ্নে পুনৰূপী চন্দ্ৰ নহি তাত। ঘটিটো যেতিয়া ভাঙি যাব নহয়, তাত চন্দ্ৰ নাথাকে, পানীখিনিও শেষ হৈ যাব আৰু চন্দ্ৰটোও নাইকিয়া হ'ব। এই মতে আত্মা দেহ নাহিকে পূৰ্বত, উপজিলে মধ্যকালে ভৈলে কবেকত। দেহটো মৰি যোৱাৰ পিছত আত্মাটো তাত নাথাকে, আকৌ পুনৰ অন্য এটা জন্ম ল'ব। যে বেমৰে আত্মা দেহ দুহাংকু নেদেখি, যদি আত্মাটো মৰে, দেহটো আত্মাটো জন্ম, তাক কিয় নেদেখি, হেন জানি কি কাৰণে শোক কৰা সখী। আত্মাটো যদি নমৰে তেতিয়াহ'লে দুখ কৰা কি কাৰণ আছে? আত্মা কেতিয়াও বিনাশী নহয়, পৰমপিতা পৰমেশ্বৰ কেতিয়াও বিনাশ নহয়। পূৰ্বত নাছিল মধ্যে কালে ব্যক্ত ভৈলা, আগতে নাছিলে, আকৌ মাজত আহি পেলাই আকৌ ব্যক্ত হ'ল যে। তেওঁ মানে যেতিয়া জন্ম তেতিয়া প্ৰভু ভগৱন্ত বিৰাজমান হৈ যাব। য'ৰ পৰা আহিছিলা ততে লাগি গ'লা, য'ৰ পৰা আহিছিলা ততে আকৌ চিটি হ'ব। অৰ্জুনে বুলন্ত শুনিও যদুৰাজ, সাক্ষাতে দিলো দৃষ্টান্ত কোনো কাজ। অৰ্জুনে কৈছে যে সাক্ষাতে তোমাক প্ৰমাণ দিছে, আন যত মূৰ্খ তাত কথা এৰিও ক। আনৰ য'ত বেয়া কথা মূৰ্খবিলাকে কয় সেইবিলাক এৰি দিয়া। সাক্ষাতে দেখিলো পণ্ডিতৰো হৈব সুখ। কেতিয়াবা পণ্ডিতসকলো দুখ কৰে নহয়। অৰ্জুনে কৈছে, সুৱন্ত পণ্ডিত কবি ব্যাস মহামতি। পণ্ডিতো মানে দুখ কৰে, মহামতি দুখ কৰে। সুকে এৰি যাতে সুখ কৰিলন্তৱাতি। সুখ ইয়াৰ পিছত আকৌ সুখ কৰিব জানো? কৃষ্ণে বোলে অদ্ভুত শুনিও অৰ্জুন। প্ৰভু ভগৱন্ত কৈছে, তুমি অদ্ভুত কথা কৈছা। মোৰ স্বৰূপ জানিবা ক পাৰে কোন। মোৰ অদ্ভুত স্বৰূপটো তুমি জানিছা জানো? তুমি নজানা। মই ব্ৰহ্ম মোৰ কৰ্ম নজানে সাক্ষাৎ। মই ব্ৰহ্ম, মই জীৱ হওঁ, মোৰ কৰ্ম, মোৰ কামবিলাক সাক্ষাৎ কোনো নাজানে। মই ব্ৰহ্ম হৰ মোহ হোৱে মোহৰৰ মায়াত। যিবিলাক কাৰু কাৰ্য চলি আছে, যেনেকে মোৰ মায়াতে চলিছে, কেনেকে এতিয়া শাস্ত্ৰ অধ্যয়ন কৰি আছো, এজনে আকৌ টোপনি ধৰিছে নহয়। টোপনি ধৰাৰ কাৰণে এইটো প্ৰভু ভগৱন্তৰ মায়া কৈছে, মই মায়া ৰচিছো বুলি কৈছে। মোৰ মায়াৰ কাৰণে হ'বলৈ পাৰিছে। এজনে আকৌ হাঁহিছে নহয়, এজনে আকৌ হুলস্থুল কৰিছে নহয়। তেওঁ ৰাস্তা বিলগ নহয়, বিলগ হোৱাৰ কাৰণে তেওঁ এজনে আকৌ টোপনি ধৰিছে, এজনে হাঁহিছে, এজনে কান্দিছে। শাস্ত্ৰ নুশুনি পেলাই আকৌ এজনে আকৌ হুলস্থুল কৰিছে। এইবিলাক প্ৰভু, মই সকলোৱে মায়া হওঁ। যি বেলাষ্ট থুল হওঁ আদি অন্ত নাই, যি টাইমত সৰু হ'ম তাৰ আদি অন্ত নাই। কোটি এক ব্ৰহ্ম লোমৰন্দে আহে যায়। যি বেলাত মই একেবাৰে সৰু হ'ম, শৰীৰৰ
হাতৰ বা ভৰিৰ নোম আছে, নোমৰ ভিতৰে ভিতৰে মই অহা যোৱা কৰোঁ। যি বেলাত মই আৰু সূক্ষ্ম ৰূপ ধৰো, মই যি সময়ত সূক্ষ্ম ৰূপ মানে সৰু হৈ যাওঁ, সুকুমা নাৰী মই দেশ যাতায়াত কৰো। মই কেনেকে কৰো বুজিছা ন অৰ্জুন? জীৱৰ নোমৰ দি পাৰ হৈ পেলাই মই শৰীৰৰ ভিতৰত অহা যোৱা কৰি থাকো, ইমান সূক্ষ্ম হ'ব পাৰো। অঘট ঘটাও মই পাতি মায়া জাল। প্ৰভু ভগৱন্তে কি কৈছে? মই অঘট ঘটাব পাৰো মায়া জাল পাতি পেলাই। মায়াৰ মায়াবী কাল অতি কাল, মায়াটো অতি মায়া, কালতো অতি কাল। মই কি কৰিব নোৱাৰো? মই সমস্ত যিহক মন যায় সেইবুলি মই বেয়া কাম কেতিয়াও নকৰোঁ। তেওঁ কৰ্ম অনুযায়ী যিজনে যেনেকে কৰ্ম তাৰ সেই কৰ্ম অনুযায়ী তেওঁ ফল হ'ব, আৰু ফলৰ অনুযায়ী তেওঁ আকৌ পূৰ্বজন্ম হ'ব। গুৰু উপদেশে নানা শাস্ত্ৰ পঢ়ে, গুৰু উপদেশ নানা শাস্ত্ৰ পঢ়ে, তথাপি বিচাৰি মোৰ তত্ত্ব নাপায়। যিমান শাস্ত্ৰ অধ্যয়ন কৰক, যি নকৰক, তেওঁ মোৰ তত্ত্ব জ্ঞান বিলাক নাপায়। যিবা কহে যিবা শুনে, যিবা দেখে মনে। যিবিলাক কয়, যিবিলাক শুনে, যি দেখে, মায়াত থাকিয়া তাৰ আচৰিত মানে। এইবিলাকে মায়া। এজনে আকৌ হাঁহিছে, এজনে কান্দিছে, শাস্ত্ৰ পঢ়ি আছে, এজনে শুনিছে, ঈশ্বৰৰ কথা পাতিছে, তেওঁ হুলস্থুল কৰি আছে। এইবিলাক প্ৰভু ভগৱন্তৰ মায়া বুলি কৈছে। মই এইবিলাক মায়া হওঁ। যেবে বোলে স্বৰূপত নাজানয় মোক, আৰু কেন ভক্তি জ্ঞান লাগে কহিবাক। তেতিয়াহ'লে মই কি ভক্তি জ্ঞানৰ কথা ক'ম? প্ৰকৃততে তেওঁ যদি ঈশ্বৰৰ মোৰ প্ৰতি যদি বিশ্বাস নাই, নাজানে, তেতিয়াহ'লে মই ভক্তি জ্ঞানৰ বিষয়ে কি ক'ম তোমালোকক? মুহূৰ্ত বিশ্বাস দৃঢ় কৰে যিটো নৰে, মোৰ যেনে দৃঢ় বিশ্বাস কৰি যিজন নৰয় মানুহে, সেয়েহে স্বৰূপ জানা কোনো অগোচৰ। তেওঁহে মোৰ পৰম ক্ষুদ্ৰ, তেওঁ দৃঢ় বিশ্বাস কৰি অন্তৰৰ পৰা তেওঁ মোক বিচাৰে। দেহ আত্মা এতিয়া আদি কৰি পেলাই সকলোৱে তেওঁ মোক বিচাৰে, অন্তৰত চিন্তা কৰি পেলাই চকু মুদি থাকিলেও তেওঁ মোক পায়। তেওঁৰ ওচৰলৈ মই কিয় নাযাম? বিশ্বাস নভৈলে তাৰ নোহে অনুকূল। বিশ্বাস নহলে এইটো ভাল কেতিয়াও হ'ব নোৱাৰে। শাস্ত্ৰ পঢ়ি কৰিতে নাপাৰে এক মূল, শাস্ত্ৰ পঢ়িলে বুলি তেওঁ মূল অৰ্থটো নাপায়। এক মূল নকৰিলে দেখে নানা পথ, এতেকে মূৰ্খ তাক নাজানয় তত্ত্ব। শাস্ত্ৰই এইটোকে কৈছে, যিটো কাম কৰিব লাগে মন প্ৰাণ স্থিতি দি পেলাই একত্ৰিত কৰি পেলাই সেইটো কামকে কৰিলে, অন্য কামলৈ মুখ মেলিব নালাগে, চাব নালাগে, যাব নালাগে। যদিহে সেইটো এটা কামত এৰি পেলাই অন্য কামলৈ যাবলৈ হয়, তাক মূৰ্খ বুলি কৈছে, তাৰ তত্ত্ব নাজানে বুলি কৈছে। যিটো কাম কৰিম বুলি ভাবে সেইটো লৰচৰ কেতিয়াও হ'ব নালাগে। যেন প্ৰলোভ বেদ বাক্য শুনি নৰে, ঠগি মগি পেলাই বেদৰ বাক্যবিলাক কথা মানুহক শুনোৱাই। হাৰ এৰি মন্দ কৰ্ম ভাল বুৰি কৰে, ভাল কাম বুলি কৈ পেলাই ঠগি পেলাই শুনোৱাহে, বেদৰ কথাবিলাক শুনোৱাহে, ভাল কথা বুলি শুনোৱাহে, তেওঁ কিন্তু ভাল কাম বুলি নকৰি পেলাই পিছত তেওঁ বেয়া কাম বিলাকহে কৰে। ব্ৰহ্মচাৰ্য ধৰি কৰ্ম কৰিতে লাগ, আৰু সেই দিনে বুলি ব্যস্তৰ কাট। ভাল কাম বুলি কৰি পেলাই তেওঁ বেয়া কামতহে লিপ্ত হয়। প্ৰদীপে পোখয় ৰোম চাগহিৰে যত, বোলে তৎকালে নৰ থাকিব স্বৰ্গত। ফটকে স্বৰ্গলৈ যাম বুলি ক'লে ভাল কাম কৰিম বুলি কৰিব নোৱাৰে। ভাল কাম কৰিম বুলি চিন্তা কৰি থাকিলে বহুত কষ্টৰ মাজেদিহে কৰিবলৈ যাব পাৰি। মাৰ্কণ্ডী পুৰাণে চণ্ডী কৰিয়া বিচাৰ, ধৰ্ম অৰ্থ কাম মুখ্য চণ্ডী অধিকাৰ। মাৰ্কণ্ডী পুৰাণত কৈছে যে ইয়ে বিচাৰবিলাক কোনে কৰিব? যিবিলাক খঙিয়াল তিৰোতাই সেইবিলাকহে অধিকাৰী হ'ব। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দুৰ্গায়ে সজিলা, যাক হেবি তিনিজন মহাপদ পাইলা। ব্ৰহ্মা বিষ্ণু মহেশ্বৰক কোনে সজিলে? দুৰ্গা দেৱীয়ে সজিলে। সেইকাৰণে তেওঁলোকক তিনিজনকে তিনিটা পদ দিছে। এহি মতে অন্য সুমতি বাখনে, তাতে বিমোহিত হৈয়া মোহ কহ নাজানে।
ব্ৰহ্মা বিষ্ণুৱে স্বজন কৰিলে তেওঁলোকক। তেওঁ নিজৰ নিজৰ পদত মোহ কৰি পেলাই মোক চিনি নোপোৱা হৈছে, মোক নাজানে বুলি। হেহি আত্মা হেহি ব্ৰহ্ম নাহিকে অনন্ত। সেইটোৱে আত্মা, সেইটোৱে জীৱ, তাৰ ভিতৰত একো ভেদাভেদ নেদেখে তেওঁলোকে। আত্মা বিনে ভিন্ন বস্তু নাহিকে অপৰ। আত্মাৰ বাহিৰে ভিন্ন একো বস্তু নাই বুলি ভাবে। দেহি বুলি জীৱকে কহয় সৰ্বলোক। দেহটো বুলিয়ে সকলোকে জীৱকেই দেহ বুলি কয়। অবৈধ জীৱ লাগি কেনে কৰা হুক। সেই দুখ কৰাৰ দৰকাৰ নাই, সেইবিলাক অবৈধ জীৱ হয়। মোৰ ডেকা তোমাৰ যে স্বধৰ্ম অৰ্জুন। আৰু দেখা তোমাৰ যে স্বধৰ্ম অৰ্জুন। তোমাৰ অৰ্জুন, তোমাৰ স্বধৰ্ম কি? ক্ষত্ৰিয়ৰ যুদ্ধ বিনে ধৰ্ম আছে কোন। ক্ষত্ৰিয়বিলাকৰ যুদ্ধ কৰা, যুদ্ধ কৰিব লাগে। তেওঁলোকৰ ধৰ্মনো কি? যুদ্ধ কৰিব লাগে। হেহি হে পৰম ধৰ্ম ক্ষত্ৰিয়ৰ সুখ। যদি ক্ষত্ৰিয় ধৰ্ম হৈছে যুদ্ধ কৰা, যুদ্ধ কৰিলে তেওঁ সুখ পাব। সন্মুখ সংগ্ৰাম পাইলে নহয় বিমুখ। সন্মুখত যুদ্ধস্থলীত আহি আছেই, তুমি আকৌ যুদ্ধ নকৰি পেলাই সংগ্ৰাম নকৰো বুলি বিমুখ হ'ব নাপায় নহয়। হে নজানি হুক এৰি চিত কৰা দাত। স্বৰ্গক যাইবা লাগি মেলন পাতক। চিত মন প্ৰাণ দাঁত কৰি পেলাই তুমি যুদ্ধ কৰা, তেতিয়া স্বৰ্গলৈ যাবলৈ ৰাস্তা খোলা থাকিব। বন্ধু বদ ভয়ে যদি যুদ্ধ ৰাখ। স্বধৰ্ম পৰোক্ষ কীৰ্তি তিনো হৈব নাশ। তুমি যুদ্ধ কৰা, তোমাৰ কীৰ্তি। যদি যুদ্ধ নকৰা, পুৰুষাৰ্থ বন্দুক বধ কৰিব লাগে, সকলো বধ কৰি পেলাই যদি নকৰা যুদ্ধ, তোমাৰ সেইবিলাক কীৰ্তিবিলাক শেষ হৈ যাব। দম্ভ পৰ্দ কৰি আইলা বীৰগণ মাজে। দম্ভ পদ কৰি পেলাই আহিলা বীৰসকলৰ মাজত। ৰণ এৰি নোযুজিব যাবা কোন লাজে। যদি যুদ্ধ নকৰা, তুমি কোনটো লাজত তুমি ঘূৰি যাবা? সুৰা সুৰ প্ৰশংসা তোমাক বল যাবে। যখ গুচি মাগে গৈলা মাৰ্গত তল। তাক যখ ৰখ যিমান আছে সকলো শেষ হৈ যাব, তোমাক কোনো মান সন্মান নকৰিব। শত্ৰুক কদৰ্থি নিন্দি দিব হৃদি লাখ। নোযুজিলে এৰে হৰে মৰণেহে ভাল। যদি যুদ্ধ নকৰ, শত্ৰুৰ লগত যুদ্ধ নকৰি পেলাই যদি ঘৰলৈ গুচি যায়, তোমাক মাৰি পেলাব। মাৰি গ'লে তুমি মৰি থকাই ভাল আছে, তোমাৰ মান সন্মান অপমান একো নাথাকিব। কৃষ্ণ।